আসামলজি চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টোত আইচিচি মেন্স ক্ৰিকেট বিশ্বকাপ জয় কৰা ক্ৰিকেট দলসমূহৰ কেপ্টেইনসকলৰ নামসমূহ উল্লেখ কৰা হ'ল। ভাৰতে এতিয়ালৈকে মুঠ দুবাৰকৈ আইচিচি মেন্স ক্ৰিকেট বিশ্বকাপ জয় কৰিছে। প্ৰথমবাৰ জয় কৰিছিল 1983 চনত আৰু সেই বৰ্ষৰ ভাৰতীয় ক্ৰিকেট দলটোৰ কেপ্টেইন আছিল কপিল দেৱ, আৰু দ্বিতীয়বাৰ জয় কৰিছিল 2011 বৰ্ষত আৰু সেই বৰ্ষৰ ভাৰতীয় ক্ৰিকেট দলৰ কেপ্টেইন আছিল MS ধোনী অৰ্থাৎ মহেন্দ্ৰ সিং ধোনী। 1983 চনত ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত হোৱা এই ক্ৰিকেট বিশ্বকাপৰ ফাইনেল খেলত ভাৰতে ৱেষ্ট ইণ্ডিজক পৰাজিত কৰি সেই বৰ্ষৰ ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল। 2011 বৰ্ষত ভাৰত, শ্ৰীলংকা আৰু বাংলাদেশত অনুষ্ঠিত হোৱা এই বিশ্বকাপৰ ফাইনেল খেলত ভাৰতে শ্ৰীলংকাক পৰাজিত কৰি সেই বৰ্ষৰ ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল। পাকিস্তানে এতিয়ালৈকে এবাৰ ক্ৰিকেট বিশ্বকাপ জয় কৰিছে। পাকিস্তানে 1992 চনত আইচিচি মেন্স ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল আৰু সেই বৰ্ষৰ পাকিস্তান ক্ৰিকেট দলটোৰ কেপ্টেইন আছিল ইমৰান খান। 1992 চনত অষ্ট্ৰেলিয়া, নিউজিলেণ্ডত অনুষ্ঠিত হোৱা এই বিশ্বকাপৰ ফাইনেল খেলত পাকিস্তানে ইংলেণ্ডক পৰাজিত কৰি 1992 চনৰ ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল। শ্ৰীলংকাইও এতিয়ালৈকে এবাৰ আইচিচি মেন্স ক্ৰিকেট বিশ্বকাপ জয় কৰিছে। 1996 চনত শ্ৰীলংকাই আইচিচি মেন্স ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল আৰু সেই বৰ্ষৰ শ্ৰীলংকান ক্ৰিকেট দলটোৰ কেপ্টেইন আছিল অৰ্জুন ৰাণাতুঙ্গা। 1996 চনত ভাৰত, পাকিস্তান আৰু শ্ৰীলংকাত অনুষ্ঠিত হোৱা এই বিশ্বকাপৰ ফাইনেল খেলত শ্ৰীলংকাই অষ্ট্ৰেলিয়াক পৰাজিত কৰি সেই বৰ্ষৰ ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল। অষ্ট্ৰেলিয়া এতিয়ালৈকে মুঠ 6 বাৰকৈ আইচিচি মেন্স ক্ৰিকেট বিশ্বকাপ জয় কৰিছে। প্ৰথম জয় কৰিছিল 1987 চনত আৰু সেই বৰ্ষৰ অষ্ট্ৰেলিয়ান ক্ৰিকেট দলটোৰ কেপ্টেইন আছিল এলেন বৰ্ডাৰ। দ্বিতীয়বাৰ জয় কৰিছিল 1999 চনত আৰু সেই বৰ্ষৰ অষ্ট্ৰেলিয়ান ক্ৰিকেট দলটোৰ কেপ্টেইন আছিল ষ্টিভ ৱ। আৰু তৃতীয়বাৰ জয় কৰিছিল 2003 বৰ্ষত আৰু সেই বৰ্ষত অষ্ট্ৰেলিয়ান ক্ৰিকেট দলটোৰ কেপ্টেইন আছিল ৰিকি পণ্টিং। চতুৰ্থবাৰ জয় কৰিছিল 2007 বৰ্ষত আৰু সেই বৰ্ষতো অষ্ট্ৰেলিয়ান ক্ৰিকেট দলটোৰ কেপ্টেইন আছিল ৰিকি পণ্টিং। পঞ্চমবাৰ জয় কৰিছিল 2015 বৰ্ষত আৰু সেই বৰ্ষত অষ্ট্ৰেলিয়ান ক্ৰিকেট দলটোৰ কেপ্টেইন আছিল মাইকেল ক্লাৰ্ক। আৰু ষষ্ঠবাৰ জয় কৰিছিল 2023 বৰ্ষত আৰু সেই বৰ্ষত অষ্ট্ৰেলিয়ান ক্ৰিকেট দলটোৰ কেপ্টেইন আছিল পেট কামিন্স। 1987 চনত ভাৰত আৰু পাকিস্তানত অনুষ্ঠিত হোৱা এই বিশ্বকাপৰ ফাইনেল খেলত অষ্ট্ৰেলিয়া ইংলেণ্ডক পৰাজিত কৰি সেই বৰ্ষৰ ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল। 1999 চনত ইংলেণ্ড, স্কটলেণ্ড, ৱেলছ, আয়াৰলেণ্ড আৰু নেদাৰলেণ্ডছত অনুষ্ঠিত হোৱা এই বিশ্বকাপৰ ফাইনেল খেলত অষ্ট্ৰেলিয়াই পাকিস্তানক পৰাজিত কৰি সেই বৰ্ষৰ ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল। 2003 চনত দক্ষিণ আফ্ৰিকা, জিম্বাবৱে আৰু কেনিয়াত অনুষ্ঠিত হোৱা এই বিশ্বকাপৰ ফাইনেল খেলত অষ্ট্ৰেলিয়াই ভাৰতক পৰাজিত কৰি সেই বৰ্ষৰ ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল। 2007 চনত ৱেষ্ট ইণ্ডিজত অনুষ্ঠিত হোৱা এই বিশ্বকাপৰ ফাইনেল খেলত অষ্ট্ৰেলিয়াই শ্ৰীলংকাক পৰাজিত কৰি সেই বৰ্ষৰ ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল। 2015 চনত অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ডত অনুষ্ঠিত হোৱা এই বিশ্বকাপৰ ফাইনেল খেলত অষ্ট্ৰেলিয়াই নিউজিলেণ্ডক পৰাজিত কৰি সেই বৰ্ষৰ ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল। আৰু 2023 বৰ্ষত ভাৰতত অনুষ্ঠিত হোৱা এই বিশ্বকাপৰ ফাইনেল খেলত অষ্ট্ৰেলিয়াই ভাৰতক পৰাজিত কৰি সেই বৰ্ষৰ ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল। ইংলেণ্ডেও এতিয়ালৈকে এবাৰ আইচিচি মেন্স ক্ৰিকেট বিশ্বকাপ জয় কৰিছে। 2019 বৰ্ষত ইংলেণ্ডে আইচিচি মেন্স ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল আৰু সেই বৰ্ষৰ ইংলেণ্ড ক্ৰিকেট দলটোৰ কেপ্টেইন আছিল অৱেন মৰ্গেন। 2019 চনত ইংলেণ্ড আৰু ৱেলছত অনুষ্ঠিত হোৱা এই বিশ্বকাপৰ ফাইনেল খেলত ইংলেণ্ডে নিউজিলেণ্ডক পৰাজিত কৰি সেই বৰ্ষৰ ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল। ৱেষ্ট ইণ্ডিজে এতিয়ালৈকে মুঠ দুবাৰকৈ ক্ৰিকেট বিশ্বকাপ জয় কৰিছে। প্ৰথমবাৰ জয় কৰিছিল 1975 চনত আৰু দ্বিতীয়বাৰ জয় কৰিছিল 1979 চনত আৰু দুইবাৰতে ৱেষ্ট ইণ্ডিজ ক্ৰিকেট দলটোৰ কেপ্টেইন আছিল ক্লাইভ লয়ড। ৱেষ্ট ইণ্ডিজে হৈছে প্ৰথম আইচিচি মেন্স ক্ৰিকেট বিশ্বকাপ জয় কৰা প্ৰথমটো ক্ৰিকেট দল। 1975 চনত ইংলেণ্ডত অনুষ্ঠিত হোৱা প্ৰথম আইচিচি মেন্স ক্ৰিকেট বিশ্বকাপৰ ফাইনেল খেলত ৱেষ্ট ইণ্ডিজে অষ্ট্ৰেলিয়াক পৰাজিত কৰি সেই বৰ্ষৰ ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল। 1979 চনত ইংলেণ্ডত অনুষ্ঠিত হোৱা এই বিশ্বকাপৰ ফাইনেল খেলত ৱেষ্ট ইণ্ডিজে ইংলেণ্ডক পৰাজিত কৰি সেই বৰ্ষৰ ক্ৰিকেট বিশ্বকাপ জয় কৰিছিল। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবলৈ লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ অনুৰোধ জনালোঁ। ধন্যবাদ।